জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সচলত অসম জাতীয় পৰিষদৰ উজ্জ্বল প্ৰতিবাদ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে তীব্ৰ সমালোচনা কৰিছে ৰাজেন গোহাঁই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তেওঁ মন্তব্য কৰিছে যে লাগিলে নিৰ্বাচন পিছুৱাই দিয়ক কিন্তু নিৰ্বাচনৰ আগত ফাষ্টেগ আদালতৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে বাহবা ল'ব খুজিছে যদিহে তেওঁৰ সাহস আছে তেন্তে এসপ্তাহৰ ভিতৰত ফাষ্টেগ আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক এক উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত আৰু তাৰ পাছতে ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কিছু দৃশ্যাৱলী আছে দৃশ্যাৱলী দেখুৱাব বিচাৰিম যিহেতু সচলত অসম জাতীয় পৰিষদে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হাতে হাতে পোষ্টাৰ লৈ উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজেন গোহাঁই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে তেখেতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে সাহস থাকিলে নিৰ্বাচনৰ আগে ফাষ্টেগ আদালতত গঠন কৰি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰীয়ে ফাষ্টেগ আদালতৰ কথা কৈ নিৰ্বাচনৰ আগত বাহবা ল'ব খুজিছে এয়া মুখ্যমন্ত্ৰীৰ চতুৰালি মুখ্যমন্ত্ৰী এসপ্তাহৰ ভিতৰত ফাষ্টেগ আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় দি দেখুৱাওক লাগিলে নিৰ্বাচন পিছুৱাই দিয়ক ফাষ্টেগ আদালত গঠন হলে দুৰ্বল চাৰ্জশ্বিট ওলাই পৰাৰ ভয়ত আছে মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি সচলত অসম জাতীয় পৰিষদে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰিছে দোষীক উচিত কেইবাটাও দাবী সন্নিৱিষ্ট কৰি দোষীক উচিত শাস্তি বিহাৰৰ দাবী উত্থাপন কৰিছে লগতে শ্যামকানু মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তেওঁ এইদৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে সাহস থাকিলে নিৰ্বাচনৰ আগে ফাষ্টেগ আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰীয়ে ফাষ্টেগ আদালতৰ কথা কৈ নিৰ্বাচনৰ আগত বাহবা ল'ব খুজিছে এয়া মুখ্যমন্ত্ৰীৰ চতুৰালি মুখ্যমন্ত্ৰী এসপ্তাহৰ ভিতৰত ফাষ্টেগ আদালত গঠন কৰি জুবিন গাৰ্গক ন্যায় দি দেখুৱাওক লাগিলে নিৰ্বাচন পিছুৱাই দিয়ক ফাষ্টেগ আদালত গঠন হলে দুৰ্বল চাৰ্জশ্বিট ওলাই পৰাৰ ভয়ত আছে মুখ্যমন্ত্ৰী এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাজেন গোহাঁই এই মুহূৰ্তত আমাৰ তাত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক ন্যায় আমাক লাগিবই ন্যায় আমাক লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই জুই জ্বলিছে হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাৰীক ফাঁচি দিয়ক জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিবই হত্যাকাৰীক ফাঁচি দিয়ক গঠনটো হোৱা নাই তেওঁ ডিচিশ্যনে লৈছে তাৰ ফৰ্মেলিটিজ কৰিব লাগিব বা ফৰ্ম কৰিব লাগিব ফাৰ্ষ্ট ৰেকৰ্ড সেইটো কিমান টাইম লয় কি কথা নাই আৰু খালি ৰাইজক দেখুৱাই এটা ঘোষণা কৰিব লাগে এই ঘোষণাটো কৰি তেওঁ বাহবা ল'ব খুজিছে গতিকে মানুহে এই চব কথা তেওঁৰ ভণ্ডামি চতুৰালি যদি বুজি নাপায় আজিও তেতিয়াহ'লে ৰাইজটো এদিন বহুত ডাঙৰ বিপদত পৰিব যিহেতুকে তেওঁ আজিও আমি এইটো সিদ্ধান্ত ল'ম বা লৈছোঁ বুলি তেওঁ হয়তো গম পায় তাৰ আগতে তেওঁ ভাবিলে যে এওঁলোকৰ পদক্ষেপটো আমি ইউজলেছ কৰি দিওঁ সেইকাৰণে ভাবিলে তেওঁ দিলে সেইটো ঘোষণা কৰি যে আমি ফাৰ্ষ্ট ফৰ্ম কৰিম বা ঘোষণা কৰিম
তেওঁ ঘোষণা কৰিছে বা ডিচিশ্যন লৈছে, কিন্তু এতিয়ালৈকে ফৰ্মেলিটিজ একো আৰম্ভ কৰা নাই। যদি কৰিব খুজিছে তো ইমিডিয়েট কৰিব পাৰে, কিয়নো তেওঁ এসপ্তাহৰ ভিতৰত কৰি দেখাওক, লাগে ইলেকশ্যন কিছুদিন পিছুৱাই দিয়ক, এসপ্তাহৰ পিছত কৰি পেলাই তেওঁ 1 মাহৰ ভিতৰত তেওঁ ডিচিশ্যন দিয়ক। লেহেমীয়া কৰাৰ কাৰণটো কি? লেহেমীয়া কৰাৰ কাৰণটো এইটো যে তেওঁ সেইটোতো জানে আৰু ডিলে টেকটিক্স এটা আছে, যিটোৰ দ্বাৰা মানুহক পাহৰাই দিব খুজিছে বা ইতিমধ্যে তেওঁ বহুতখিনি সফলতাও লাভ কৰিছে। কিন্তু ভাৰতবৰ্ষততো এনেকুৱা ইতিহাস আছে, 24 ঘণ্টাৰ ভিতৰতো কোৰ্টে মানে সিদ্ধান্ত দিছে ফাৰ্ষ্ট ট্ৰেকত, সুপ্ৰিম কোৰ্টেও দিছে। 2টা বজাত বহি হেৰি 5টা বজাত ৰাতিপুৱালে কি ইয়াতে কথা এটা ওলাইছে যে ফাৰ্ষ্ট ট্ৰেকত দিলে যিখন চাৰ্জশ্বিটৰ আচল ৰূপটো ওলাই পৰিব বুলি এটা ভয় এটা আছে। ডেফিনেটলি চাৰ্জশ্বিটত দিলে কি হয় নাজানো, কিয়নো চাৰ্জশ্বিটখনেইতো এটা আমাৰ মতেতো এইটো এটা ভেগ ডকুমেণ্ট যেনে লাগিছে। তাত যে কেছটো গঠনৰ মানে কেছটোৰ মেৰিট কিমান আছে সেইটোৱেতো সন্দেহজনক না, কিয়নো কেছটো তেওঁ মানে যিটো চাৰ্জশ্বিট বনাইছে তেওঁৰ নিজৰ ডাইৰেকশ্যন, নিজৰ হেৰিত নিজৰ অফিচাৰ দি এটা ষ্টৰি এটা বনাইছে। গতিকে সেইটো ষ্টৰিত মানে কোৰ্টে কিমান দূৰ কগনিজেঞ্চ ল'ব পাৰে বা তাক কিমান দূৰ তাত কিবা বিচাৰি উলিয়াব পাৰে বা উকিলে তাক দেখুৱাব পাৰে, সেইটোতো এটা ডাউটফুল কেছ না। গতিকে বস্তুটো ইতিমধ্যে তেওঁ চেডেলি বেডলি কৰিয়ে দিলে, তাত কোনো মেৰিট আছে যেন মোৰ নালাগে আজিৰ দিনত। যে যিসকলক তেওঁ বচাব খুজিছিল ইতিমধ্যে বচোৱাৰ কাৰণে তেওঁ সকলো পৰিকল্পনা সমাপ্ত কৰিছে। গতিকে মানুহক দেখুৱাবলৈ ইটো সিটো কৈ আছে, কিন্তু ৰাইজ ৰাজপথলৈ ওলাই নাহিলে এইটো যিটো সিদ্ধান্ত তেওঁৰ মতে চলি আছে সেইটো সিদ্ধান্তৰ পৰা ৰাইজে কোনোদিন কোনো মানে জাষ্টিছ নাপায়।